বহুতে মোক সুধি আছে আসাম পুলিচৰ এজ লিমিট কিমান। তো মই ক'ব বিচাৰোঁ কেণ্ডিডেটৰ কাৰণে বহুত ভাল খবৰ। অসম পুলিচৰ বাবে এজ লিমিট হ'ল আপোনাৰ 18 বা 25 বছৰ জেনেৰেল কেটেগৰী, আৰু OBC MOBCৰ বাবে আপোনাৰ 3 বছৰ ৰিলেক্সেশ্যন আছে, মানে আপোনাৰ 28 বছৰ, আৰু ST SCৰ বাবে আপোনাৰ 5 বছৰ ৰিলেক্সেশ্যন আছে। আৰু এটা ভাল খবৰ, এইবাৰৰ পৰা আপোনালোকক 1 বছৰ আৰু এক্সট্ৰাকৈ ৰিলেক্সেশ্যন দিয়া হ'ব। CM ছাৰে কৈছে 1 বছৰ, এই বছৰৰ পৰা আপোনালোকক আৰু 1 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। তেতিয়া আপোনাৰ নৰ্মেল 18 বছৰৰ পৰা আপোনাৰ 26 বছৰলৈকে আপুনি অসম পুলিচৰ ইণ্টাৰভিউ দিব পাৰিব জেনেৰেল কেটেগৰীত, আৰু OBC MOBCৰ বাবে আৰু 3 বছৰ, মানে আপোনাৰ হ'ল 29 বছৰ। আৰু ঠিক তেনেদৰে ST SCৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন দিছে। খবৰটো কেনেকৈ লাগিলে আপুনি কমেণ্ট কৰি জনাব।